নমস্কাৰ। বৰ্তমান অসমৰ সৰ্বোচ্চ আসনত বহি থকা যিগৰাকী ব্যক্তি বা যিসকল ব্যক্তি সৰ্বোচ্চ আসনত বহি আছে বা থাকিব ভৱিষ্যতলৈ, তেওঁলোকৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু কি বুলি ভাবে আপুনি? মোৰ বোধেৰে এই সৰ্বোচ্চ আসনত বহি থকা ব্যক্তিসকলৰ IQ ইণ্টেলিজেণ্ট কোৱেশ্যণ্ট 150, 160, 170 কোনো প্ৰয়োজন নাই। তেওঁলোকৰ IQ নৰ্মেলি থাকক 120, 130 বা 140 বহুত বেছি, ইমানখিনি তেওঁলোকৰ ইণ্টেলিজেণ্ট কোৱেশ্যণ্ট থাকক। কিন্তু আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে সেইটো হৈছে যে ইমোশ্যনেল কোৱেশ্যণ্ট, ইমোশ্যনেল ইণ্টেলিজেন্সৰ বেছি প্ৰয়োজন আছে। কাৰণ সৰ্বোচ্চ আসনত বহি থকা ব্যক্তিসকলে যদি স্থানকাল পাত্ৰ চাই পেলাই নিজৰ ইমোশ্যনটো কণ্ট্ৰল কৰিব নোৱাৰে, ইমোশ্যন যদি সম্বৰণ কৰিব নোৱাৰে, গতিকে তেওঁলোকে উঠি অহা চামটোক এনেকুৱা কি পথ দেখুৱাই দিলে যে সেই উঠি অহা চামটোক সেই পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিয়ে তেওঁলোকক কি কৰিব? অনুকৰণ কৰিব। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা হওক, আমি বিচাৰোঁ যে অসমৰ সৰ্বোচ্চ আসনত বহি থকা ব্যক্তিসকলৰ ব্যক্তিত্ব এনেকুৱা হওক যাতে আমি অনুকৰণ কৰিব পাৰোঁ, আমাৰ অনুকৰণ কৰিব পৰা থল থাকে। আজি অসমৰ মুখ্যমন্ত্ৰী হওক বা অন্যান্য যদি ৰাজনৈতিক নেতাবিলাকৰ যদি মন্তব্য যদি বাতুলতাপূৰ্ণ হয়, সস্তীয়া হয়, নিম্ন পৰ্যায়ৰ হয়, যদি উঠি অহা চামটোৰ কথা আপোনালোকে ভাবক, তো অসমৰ কোনো এজন ব্যক্তিয়ে আপোনালোকৰ এই চুপতি মৰা কথাবোৰ শুনিব বিচাৰে? কাৰ গাৰ্লফ্ৰেণ্ড কলৈ গ'ল, কাৰ গাৰ্লফ্ৰেণ্ডে কাৰ লগত শুই আছে বা কিবা কৰি আছে, আমাৰ শুনি পেলাই কি আহে যায়? অসমৰ মুখ্যমন্ত্ৰী এজন বা অন্যান্য জনপ্ৰতিনিধিৰ মুখৰ পৰা যদি এনেকুৱা সস্তীয়া একদম নিম্ন ৰুচি সম্পন্ন যদি কিছুমান কথা ওলাই আহে, গতিকে বাকীবিলাকে ক'বৰ কাৰণে সুবিধাহে পাব। মানে আজি এজন মানুহে মোক সুধিলে যে এই ভেঁকুৰ চেকুৰ মাৰিবৰ কাৰণে কি দিয়াৰ প্ৰয়োজন? মই বোলো এই জালুক তালুক আছে, এতিয়া অলপ দি দিব আৰু। পিছত গৈ পেলাই চালোঁ যে জালুকৰে ভেঁকুৰে ধৰি আছে। তো কথাবোৰ তেনেকুৱাই হৈছে যে অসমৰ মুখ্যমন্ত্ৰীজন এনেকুৱা এজন হওক বা অসমৰ সৰ্বোচ্চ আসনত বহি থকা ব্যক্তিসকল এনেকুৱা হওক, যাৰ ব্যক্তিত্ব চাই পেলাই যাতে আমি অনুকৰণ কৰিব পাৰোঁ, যাক অনুকৰণ কৰা যাতে আমি থল এটা বিচাৰি পাওঁ, তো তেনেকুৱা হওক। আমি এনেকুৱা এজন সস্তীয়া নিম্ন পৰ্যায়ৰ জনপ্ৰতিনিধি অন্তত আমি বিচৰা নাই। ধন্যবাদ।